ষ্টুডিঅ'ত মই লামহেন্দ্ৰ টাইম 60 অসমত আপোনালোক সকলোকে স্বাগতম। মৰিখালীত পৰিণত হৈছে জল জীৱন আঁচনি। এফালে পানীৰ বাবে হাহাকাৰ, পানীৰ বাবে খৰচ কৰিব লগা টকা অথচ মাৰ্ঘেৰিটা নগৰ 6 নম্বৰ বাটত গোৱা হয়। ৭৫ লাখ টকা খৰচ কৰি জল জীৱন আঁচনি প্ৰস্তুত কৰা হৈছিল। প্ৰস্তুত কৰা দিনাৰ পৰাই নোলাল পানী, ফলত একো লিখা হোৱা নাই। মাৰ্ঘেৰিটা 6 নম্বৰ বাটত পানী কিনাৰ অবিহনে নচলে জীৱন। কিন্তু মৰিশালীৰ হাতীক্ষ পৰি আছে জল জীৱন আঁচনি। মাৰ্ঘেৰিটাৰ পৰা কিখন লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। সংবাদকৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ ৰাইজৰ যি দুখ দুৰ্দশা, ৰাইজৰ যি অসুবিধা আপোনালোকে উত্থাপন কৰিবৰ কাৰণে আহিলে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। লগতে মই মোৰ পিছফালে থকা এই জল জীৱন মিছন আঁচনিটো আপোনালোকে দেখিবলৈ পাৰিছে যেন এক মৰা শৰ পৰি আছে। চৰকাৰৰ কোটি টকীয়া আঁচনি, আমি চৰকাৰ কোন চাতে মানে চৰকাৰক আমি দোষাৰোপ দিবলৈ নাযাওঁ, তেখেতলোকে আঁচনি দিছে, নিদিয়া নহয়। কিন্তু এই আঁচনিৰ নামত যিসকলে মানে এক লুণ্ঠন কাৰ্য মিলিত হৈছে, তেখেতলোকক মই ধিক্কাৰ দিছোঁ। আৰু লগতে মাৰ্ঘেৰিটা প্ৰশাসন, SDO চিভিল, তিনিচুকীয়া DC ডাঙৰীয়া আৰু মাৰ্ঘেৰিটাৰ আমাৰ বিধায়ক মহোদয়ক মই আহ্বান জনাইছোঁ যে এই কোটি টকীয়া লুণ্ঠনৰ সঠিক তদন্ত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। আজি ৰাইজে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মাৰ্ঘেৰিটা টাউনৰ মাজমজিয়াত 6 নং ৱাৰ্ডত ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰতে বিধায়ক মহোদয়ৰ আৱাস, বিধায়ক মহোদয়ৰ অফিচ, তেখেতৰ চকুৰ সন্মুখতে কি ধৰণে এনেকুৱা কোটি টকীয়া এটা প্ৰজেক্ট লুণ্ঠন হ'বলগীয়া হৈছে, এয়া এক ভাবিবলগীয়া বিষয়। আমি ভাবিবলৈ বাধ্য হ'ম, তেখেতৰ আশে পাশে থকা কিছুমান ব্যক্তিয়ে এই লুণ্ঠনৰ লগত জড়িত নহয়তো। তেখেতে কিয় কুলিৰ দৰে মানে চকু মুদি থকা কুলিৰ দৰে ভাও ধৰি আছে। তেখেতক মই এই কোটি টকীয়া লুণ্ঠনৰ সঠিক তদন্ত কৰি ৰাইজক অৱগত কৰাবৰ কাৰণে আহ্বান জনালোঁ। আৰু আমি 6 নং ৱাৰ্ডৰ নিবাসী হৈ এই জল জীৱন মিছন আঁচনিৰ কি ধৰণে অনিয়ম হ'ল আৰু কি ধৰণে এই প্ৰজেক্টটো ফেইল হ'ল, ঠিকাদাৰসকলে স্পষ্টীকৰণ দিয়ক, তাৰে মই আহ্বান জনালোঁ। নহ'লে মই এই বিষয়টো DC মহোদয়ক অৱগত কৰাম, মাৰ্ঘেৰিটা SDO চিভিলক অৱগত কৰাম আৰু ৰাজহুৱা সভা পাতি তেখেতলোকৰ নাম, ঠিকাদাৰসকলৰ নাম মই উল্লেখ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। আচ্ছা, দেখা যায় যে মাৰ্ঘেৰিটা সমষ্টিত 100খন জল জীৱন আঁচনিৰ ভিতৰত 99খনতে পানী নাই। এই লৈ আপুনি কি ক'ব? এয়া আমাৰ এক দুৰ্ভাগ্যজনক কথা। প্ৰায় চকুত পৰিলক্ষিত হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰায়বোৰ জল জীৱন মিছনৰ নামত যি এক ব্যাপক কেলেংকাৰী হৈছে, এই কেলেংকাৰীৰ কোনো মানে তদন্ত নহয়। আৰু তদন্ত হয় যদিও তদন্তৰ নামত ভেকু ভাওনা হয়। সততে আমি নিউজে পত্ৰই বা দেখিবলৈ পাওঁ যে যি ব্যাগুম ঠিকাদাৰসকল মন্ত্ৰী, বিধায়ক আৰু বিষয়াৰ লগত মিলি ৰাইজৰ ধন লুটি পুতি খোৱাত ব্যস্ত। ৰাইজক এটুপি পানীৰ বাবে হাহাকাৰ কৰাই দিছে। এই জল জীৱন মিছনৰ নামত কেন্দ্ৰই যি শ কোটি টকা আবণ্টন দিছে, দেখিবলৈ পোৱা গৈছে যে এই শ কোটি টকা লৈ তেখেতলোকে বৃহৎ অট্টালিকা সাজি এক মানে বিলাসিতা জীৱন নিৰ্বাহ কৰা আমি দেখাত পৰিলক্ষিত হৈছে। ধন্যবাদ।